সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 122 সংখ্যক জন্মদিন। মই বৰ্তমান উপস্থিত আছোঁ তাহানিৰ পিতৃগৃহ এই পকীত, আৰু এইটোৱে হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শুৱনি কোঠা। আজিও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ব্যৱহাৰ কৰা বিচনা বা অন্যান্য যিসমূহ সামগ্ৰী আছিল সেইসমূহ সুন্দৰৰূপে সযতনে সজাই পৰাই ৰাখিছে। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনস্থ বৰ্তমান এই জ্যোতি ভাৰতীত তাহানিৰ যি পিতৃগৃহ পকীত আমি দেখুৱাইছোঁ। আৰু যিহেতু আজি জ্যোতি ভাৰতীৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে এইগৰাকী মহান শিল্পীক গীতে মাতে স্মৰণ কৰিব, আৰু আমি পুৱাৰ এক পৰিৱেশ দেখুৱাব বিচাৰিম। এই মুহূৰ্তত জীপাল হৈ উঠিছে পকীৰ মজিয়া, আৰু এনেদৰে এইসকল পকীৰ শিল্পীয়ে পুৱাতেই দেখা পোৱা গৈছে। এনেদৰে তেওঁলোকে বিভিন্ন গীত মাত নাটকৰ সংলাপেৰে মুখৰিত কৰি তুলিছে পৰিৱেশটো। আমি দেখুৱাইছোঁ পৰিৱেশটো এই ৰূপকোঁৱৰৰ তাহানি সেই পিতৃগৃহ পকীৰ পৰা। ইমান স্পষ্ট মই নাই দেখা যদিও, নাই শুনা যদিও, কি মধুৰ কণ্ঠস্বৰ, কি অবৰ্ণনীয় কি তীব্ৰ বতাহকৈ মোক কলিয়া কৰিছে, কি মোহিনীয়ে মোক বিভোল কৰিছেহি। কি একো নাই, তথাপি আছে। সৌৱা মই দেখিছো, চাওঁ চাওঁকৈ চাব পৰা নাই, মোৰ আগলৈ ওলাওকৈ ওলাই অহা নাই। কি প্ৰহেলিকা মোক মন্ত্ৰমুগ্ধ কৰি নাচে নাচে অভেদ অশেষ এই প্ৰণয়ৰ জড়িত আজিও বিচি আছে। সেয়েহে আহিছানে বিচাৰি বিচাৰি প্ৰিয়তম বুলি মোৰ কাষলৈ। কত জন্ম ধৰি মোৰ প্ৰেয়সী আছিলা, আহি হবাহি প্ৰেয়সী। আহা আহা প্ৰিয়তমা, আজি মোৰ যৌৱনৰ জোনাক যামিনী বাট চাই আছে মোৰ প্ৰাণে। সেয়েহে আহিলা নেকি নদীৰ ফলে ফুৰি অহা, নেদেখোকৈ কত জনমৰ
এনেদৰে গীত মাত কবিতা আৰু আলক্ষ্যৰে পোৱাতে জীপাল হৈ পৰিছে তাহানিৰ সেই ৰূপ কোঁৱৰৰ পিতৃগৃহ পকী। আজি এই পকীতেই দিনজোৰা কাৰ্যসূচী হাতত ৰখা হৈছে আৰু তেজপুৰৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে এইগৰাকী মহান মনীষীক আজি গীতে মাতে সোঁৱৰিব আৰু আমি দেখুৱালোঁ এয়া তেজপুৰৰ পৰা পোৱাৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।